Hello everyone, welcome to ADA Adda. আজি আমি 23rd আৰু 24th মাৰ্চৰ একেলগে কম্বাইন কৰি দা হিন্দু পেপাৰ এনালাইসিস কৰিম। সো ইয়াৰ আগতে আপোনালোকক জনাব বিচাৰো যে যদিহে আপোনালোকে যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহলে আমাৰ চেনেলটোৰ লগত জড়িত হ'ব পাৰে কাৰণ আমি এই প্ৰথম বছৰটো এটলিষ্ট সম্পূৰ্ণ আসাম গভৰ্ণমেণ্টৰ কাৰণে যি এক্সাম হ'ব তাৰ বাবে ফ্ৰী প্ৰিপাৰেচন আমি কৰোৱাই আছো। Yes, so let's start. যেহেতু আমি প্ৰথম বছৰটোৰ কাৰণে সম্পূৰ্ণ ফ্ৰী প্ৰিপাৰেচন কৰোৱাই আছো, সম্পূৰ্ণ ফ্ৰী মেটেৰিয়েলছ, ফ্ৰী গাইডেন্স, ফ্ৰী এনালাইসিস, এভৰিথিং। তো আপোনালোকে তাৰ প্ৰফিট উঠাওক, ফায়দা উঠাওক আৰু নিজৰ জীৱন যত যি লাগে প্ৰয়োগ কৰক। ওকে, এতিয়া আৰম্ভ কৰো। সিটিজেন্স লুজিং ট্ৰাষ্ট ইন জুডিচিয়াৰী সেজ ফৰ্মাৰ সেজাই। এজন ফৰ্মাৰ চিফ জাষ্টিস অফ ইণ্ডিয়াই তেখেতে কৈছে যে মানুহে এতিয়া জুডিচিয়াৰীৰ ওপৰত ভৰসা হেৰুৱাই পেলাইছে। তাৰ কাৰণ আছে কিছুমান, ঠিক আছে। তাৰ কাৰণ হল যে এজ অফ 31st ডিসেম্বৰ 2022 এই দিনটোলৈকে জুডিচিয়াৰী মানে গম পাইছে 4.92 কৰোৰ 4.92 কোটি ইমান কেছ পেন্ডিং হৈ আছে, ঠিক আছে। জুডিচিয়াৰী এনেকুৱা এটা সিস্টেম যত নেকি 4.92 কৰোৰ এজ অফ 31st ডিসেম্বৰ 2022 পেন্ডিং হৈ আছে, এক্সাক্ট ফিগাৰ হয় এইটো, ঠিক আছে। সেইটো কাৰণে মানুহে লাহেকে জুডিচিয়াৰীৰ ওপৰত ভৰসাটো হেৰুৱাই পেলাইছে বুলি পেলাই ফৰ্মাৰ চিফ জাষ্টিসজনে ক'ব বিচাৰিছে, ঠিক আছে। আৰু কিছুমান ৰিজন আছে, আই উইল টেল ইউ। সেই কোনে কৈছে? এন.ভি. ৰামান্না, এখেত চিফ জাষ্টিস অফ ইণ্ডিয়া আছে প্ৰিভিয়াছ। তেখেতে এখন মিটিঙত এইটো কথা উল্লেখ কৰিলে। কিয়নো মানুহৰ ট্ৰাষ্ট জুডিচিয়াৰী সিস্টেমৰ ওপৰত উঠি গৈছে, তাৰ মেইন ৰিজনটো হ'ল যে ডিলেজ এণ্ড হিউজ কেছেছ পেন্ডেন্সি। ক'লোৱে 4.92 কৰোৰ ইজ এ ভেৰি ভেৰি হিউজ নাম্বাৰ। কমপ্লেক্স লিগেল প্ৰচিডিউৰ এণ্ড লেংগুৱেজ, লিগেল লেংগুৱেজ কোৰ্টৰ লেংগুৱেজ কমন মানুহে বুজি পাবৰ কাৰণে বহুত ডিফিকাল্ট হয়। তেওঁলোকে বহুত বেলেগ বেলেগ ধৰণৰ লেংগুৱেজ কিছুমান ইউজ কৰে। হাই লিটিগেশ্যন কষ্ট এণ্ড লেক অফ এক্সেচিবিলিটি। আপুনি উকিল যদি ভাল কেছ যদি ভাল উকিল ধৰিব চেষ্টা কৰে তেনেহলে তাৰ কষ্ট বহুত হাই হয়, ঠিক আছে। কোৰ্ট ফি বহুত হাই হয়। ট্ৰান্সপৰ্টেশনৰ প্ৰব্লেম আহি যায় যে বাৰে বাৰে ডেট দি থাকে তো গৈ থাকিব লাগে। তেনেকুৱা কিছুমান কমপ্লেক্সিটি আছে আমাৰ জুডিচিয়াৰী ডেফিনেটলি, ঠিক আছে। তো সেইটোৱে কৈছে। আৰু এটা কথা যে ৰিপ্ৰেজেন্টেশনৰ কথা কৈছে তেখেতে, যে বৰ্তমান সময়ত সুপ্ৰিম কোৰ্টতো 33 জাজ থাকে, সেইটো গমে পায় 33। তাৰে কেৱল দুজনহে জাজ ওমেন হয়, ঠিক আছে। 2 out of 33 জাজেছ অফ দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ ওমেন। সো সেইটো কাৰণে ৰিপ্ৰেজেন্টেশনটো অকমান চেঞ্জ কৰিব লাগিব বুলি তেখেতে কৈছে, ঠিক আছে। নেক্সট আছে যে সাউথ স্টেটস ফ্ৰীজ অন লোকসভা সিটস কাউন্ট ফৰ 25 ইয়াৰ্স। সাউদাৰ্ণ যিখিনি ষ্টেটস আছে, ঠিক আছে, তেলেংগানা, তামিলনাডু, কেৰেলা, কৰ্ণাটকা, তেওঁলোকে কি ডিমান্ড কৰিছে যে লোকসভাৰ কনস্টিটুৱেন্সি সিট আৰু 25 বছৰলৈ ফ্ৰীজ কৰি দিব লাগে বুলি কৈছে। এতিয়া কথাটো কি চাওঁ আহা, ঠিক আছে, যে 1976 প্ৰথমে যেতিয়া আমাৰ কনস্টিটিউশন বনোৱা হৈছিলে তেতিয়া যিখিনি পাৰ্লিয়ামেণ্টাৰী সিট সেইখিনি ওভাৰ পপুলেশ্যন, ঠিক আছে, 10 লাখৰ ওপৰত এজন পাৰ্লিয়ামেণ্টাৰিয়ান দিয়া হৈছে। কিন্তু উইথ টাইম পপুলেশ্যন বাঢ়িল নহয়, পপুলেশ্যন বঢ়াৰ লগে লগে সেই ৰিপ্ৰেজেন্টেশনটো ইকুৱেল হৈ নাই থকা বৰ্তমান, ঠিক আছে। সেইটো কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰিছে যে 2000 আৰু সেইটো কাৰণে আমাৰ নিউ পাৰ্লিয়ামেণ্ট বিল্ডিঙো বনালে য'ত নেকি মোৰ নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰিয়ানছ একেলগে বহিব পাৰে। সো তাতে এতিয়া কথাটো হল যে এতিয়া ডিলিমিটেশন হ'ব। ডিলিমিটেশন মানে নতুন কনস্টিটুৱেন্সি ড্ৰ হ'ব একৰ্ডিং টু পপুলেশ্যন, যাতে এজন পাৰ্লিয়ামেণ্টাৰিয়ান মানে এমপিয়ে ইকুৱেল নাম্বাৰ অফ মানুহক ৰিপ্ৰেজেন্ট কৰিব পাৰে, সেইটো কাৰণে এইটো কৰিব। কিন্তু সাউদাৰ্ণ ষ্টেট বিলাকে কৈছে যে সেইটো কৰিব নালাগে আৰু অন্তত 25 বছৰ পিছত এইটো কৰিব লাগে, আৰু 25 বছৰৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী যিটো বৰ্তমান সিট ফ্ৰীজ কৰি দিব লাগে বুলি কৈছে, ঠিক আছে।
চোৱা 1976 এখন এক্ট আহিছিল কনস্টিটিউশন 42nd এমেন্ডমেন্ট এক্ট 1976 এই এক্টখনে কি হৈছিল যে 2001 চনলৈকে মানে 1976 যিমান পাৰ্লিয়ামেণ্টাৰী সিট আছিল 2001 লৈকে কিমানে থাকিব বুলি ফ্ৰিজ কৰি দিছিল এগেইন 2001 ত 84th এমেন্ডমেন্ট এক্ট কৰি পেলাই পাৰ্লিয়ামেণ্টাৰী সিট সমূহ 2026 লৈকে ফ্ৰিজ কৰিলে মানে চোৱা 2001 ৰ পৰা 2026 লৈকে মানে 25 বছৰ সময় ফ্ৰিজ কৰি ৰাখিলে এতিয়া সাউদাৰ্ণ ষ্টেট বিলাকে কৈছে যে আৰু 25 বছৰ সময় আমি পাৰ্লিয়ামেণ্টৰ যিমান সিট আছে সেইটো ফ্ৰিজ কৰি দিব লাগে বুলি কৈছে কেলে কৈছে এইটো কথা কাৰণ চোৱা যে সেন্ট্ৰেল গভৰ্নমেন্ট এটা স্কিম আনিলে স্কিম মানে কি এটা প্ৰমোট কৰে যে আমি পপুলেশন কন্ট্ৰোল কৰিব লাগে ঠিক আছে ফৰ সাস্টেইনেবল গ্ৰোথ এটা সাউদাৰ্ণ যিসমূহ ষ্টেট সেইসমূহে পপুলেশন কন্ট্ৰোল কৰিব কাৰণে সক্ষম হ'ল ধুনীয়াকৈ তেওঁলোকে পপুলেশন কন্ট্ৰোল কৰিলে কিন্তু নৰ্দাৰ্ণ যিসমূহ ষ্টেট ইউপি বিহাৰ এইখিনি তেওঁলোকে আকৌ পপুলেশন কন্ট্ৰোল মেজাৰ ভালকে নললে গতিকে ইউপি বিহাৰ বা নৰ্দাৰ্ণ বেল্টত যিখিনি ইণ্ডিয়াৰ ৰাজ্য আছে তাতে পপুলেশন বহুত বাঢ়ি গ'ল সো এতিয়া যদি আমি ডিলিমিটেশন কৰি দিও তেতিয়া কি হ'ব যে নৰ্দাৰ্ণ ষ্টেটসমূহে বেছি সিট পাব নেচাৰেলি বেছি সিট পাব কাৰণ ডিলিমিটেশনটো পপুলেশনৰ বেছিছত হ'ব ফৰ এৰিয়াৰ বেছিছত ডিলিমিটেশন নহয় পপুলেশনৰ বেছিছত ডিলিমিটেশন হয় গতিকে তেনেহলেতো সাউদাৰ্ণ ষ্টেট বিলাকৰ লছ হ'ব সাউদাৰ্ণ ষ্টেট বিলাকে কৈছে আমাক পেনালাইজ কৰা হৈছে পানিশ কৰা হৈছে কেলে পানিশমেন্ট দিয়া হৈছে আমাক কাৰণ আমি পপুলেশন কন্ট্ৰোল কৰিলো যে গম পাইছানে মানে এতিয়া পপুলেশন কন্ট্ৰোল মেজাৰবোৰ বা স্কিমসমূহ ধুনীয়াকৈ ইমপ্লিমেন্ট কৰিলে সাউদাৰ্ণ ষ্টেটসমূহ কিন্তু এতিয়া সাউদাৰ্ণ ষ্টেটসমূহ লছ হ'ব যদিহে ডিলিমিটেশন কৰে কিয় নাম্বাৰ অফ ৰিপ্ৰেজেন্টেটিভ কমি যাব আগতে যিমান আছিল নাম্বাৰ অফ ৰিপ্ৰেজেন্টেটিভ এটা কম্পাৰেটিভলি কমি যাব নৰ্দাৰ্ণ বেল্টত থকা ষ্টেট ইউপি বিহাৰত সেই ৰিপ্ৰেজেন্টেটিভৰ সংখ্যা বাঢ়ি গুচি যাব সো হেতু কাৰণে সাউদাৰ্ণ ষ্টেট বিলাকে কৈছে যে ডিলিমিটেশনটো বৰ্তমান সময়ৰ কাৰণে ৰখাই দিব লাগে অন্তত আৰু 25 বছৰৰ কাৰণে এক্সটেন্ড কৰিব লাগে যেটো ফ্ৰিজিং হেতু হে বুলি কৈছে ঠিক আছে যেনেকৈ নৰ্দাৰ্ণ ষ্টেটবোৰ যেনেকৈ ইউপি বিহাৰ মধ্যপ্ৰদেশ ৰাজস্থান জনসংখ্যা যথেষ্ট বাঢ়িল বাৰ্থ ৰেট বেছি কিন্তু কেৰালা তামিলনাডু কৰ্ণাটক আন্ধ্ৰ প্ৰদেশ তেলেংগানা এই ৰাজ্যসমূহত কি পপুলেশন কমি গ'ল গতিকে এতিয়া ডিলিমিটেশন কৰিলে তেওঁলোকে কি হয় সাউদাৰ্ণ ষ্টেটসমূহে লেছ নাম্বাৰ অফ এমপি সিট পাব মানে এমপি সিট কমকে পাব কিন্তু এই নৰ্দাৰ্ণ ষ্টেট বিলাকে বেছিকে পাব নহয় যদিও তেওঁলোকে পপুলেশন মেজাৰ ভালকে ল'ব নোৱাৰিলে কিন্তু এতিয়াতো তেওঁলোকে দে আৰ গোইং টু বি দা উইনাৰ সো হেতু কাৰণে সাউদাৰ্ণ ষ্টেট বিলাকে ডিমান্ডটো কৰিছে যে 25 বছৰৰ কাৰণে আকৌ ফ্ৰিজ কৰি দিব লাগে বুলি পেলাই কৈছে ঠিক আছে নেক্সট নিউজ আছে টাৰ্কিশ কোৰ্ট ফৰ্মেলাইজেছ দা এৰেষ্ট অফ আৰ্ডোজেন ভাইৰেল কি হৈ আছে নিউজটো চাও হা টাৰ্কিত এজন মেয়ৰ আছে এক্ৰেম ইমামোগ্লু এজন মেয়ৰ হয় টাৰ্কিত ঠিক আছে ইস্তানবুলৰ মেয়ৰ ডাঙৰ ডাঙৰ চিটি বিলাকৰ মেয়ৰ থাকে ন মেট্ৰপলিটন চিটি বিলাকৰ এখেত এজন মেয়ৰ হয় ঠিক আছে বহুত আমাৰ কাৰণে ইমান বেছি ইম্পৰ্টেন্ট নহয় এইটো নিউজ এখেতে বহুত বেছি ইনফ্লুৱেঞ্চিয়েল হৈ গ'ল লাহেকে ইনফ্লুৱেঞ্চিয়েল মানে বহুত প্ৰভাৱ পেলাব সক্ষম হ'ল তেখেতৰ কামবোৰৰ পৰা গতিকে তেখেতে কি হয় আগন্তুক ইলেকশ্যন 2028 ইলেকশ্যন হ'ব ইস্তানবুলত মানে টাৰ্কিত ইলেকশ্যন হ'ব প্ৰেসিডেন্সিয়েল ইলেকশ্যনত এখেত হয়তো ক্যান্ডিডেট হ'ব সেই ভাবি পেলাই কি হয় এখেতক মানি লন্ডাৰিং বা ইলিগেল ব্ৰাইবেৰী কৰাপশন এইবিলাক কেছতে তেখেতক এতিয়া জেলত থৈ দিছে ঠিক আছে ট্ৰায়েল চলি আছে এখেতৰ ওপৰত তাৰ কাৰণটো হ'ল যে চোৱা এক্ৰেম ইমামোগ্লু এখেতৰ সাপোৰ্টাৰ বিলাকে কৈছে যে আগন্তুক প্ৰেসিডেন্সিয়েল ইলেকশ্যনত এখেত এজন পাৱাৰফুল অপজিশন লিডাৰ হিচাপে হ'ব পাৰে হেতু কাৰণে তেখেতক জেলত এতিয়াৰ পৰা থৈ দিয়া হৈছে বা এই কেছসমূহত ফচাব যত্ন কৰা হৈছে বুলি পেলাই ডাঙৰ ষড়যন্ত্ৰ এটা চলি আছে বুলি পেলাই তেওঁলোকে দাবী কৰিছে আৰু হেতু কাৰণে কি হয় অলপ সোশ্যাল মিডিয়া ৰেষ্ট্ৰিকশন দিছে বা তাৰ কাৰণে অলপ সিভিল ওয়াৰ নিচিনা হৈ আছে তাতে ঠিক আছে তো হেতু কাৰণে তাতে অলপ ইকোনমিক আনৰেষ্ট চলি আছে that is the news that 14.5% ডাউন হ'ল টাৰ্কিশ লিৰা যেটো টাৰ্কিৰ কারেন্সি তাৰ ভ্যালু আৰু ষ্টক মাৰ্কেটৰ ক্ৰেশ হ'ল ঠিক আছে সো এটো আমাৰ এপিএসসি কাৰণে তো বহুত বেছি ইম্পৰ্টেন্ট নহয় বাৰু নিউজ
নেক্সট নিউজটো চাওঁ CJ6 ডিটেইলছ অফ গাৰ্ডছ এট জাষ্টিছ বৰ্মাছ হাউচ এইটো মই নিউজটো কালি কৈছিলো যে জাষ্টিছ বৰ্মা এখেতৰ ঘৰৰ পৰা এখেতৰ ঘৰত যেতিয়া জুই লাগিছিল তাতে পইচাৰ এনেকে বান্দল পোৱা গৈছিল 2-3টা বান্দল মানে বেগ আৰু ঠিক আছে বাৰ্ন পইচাৰ এজ ইউ কেন সি ইন দ্য পিকচাৰ যে জ্বলি যোৱা পইচাৰ বেগ 2-3টা পোৱা গৈছিল গতিকে এই ঘটনাটো ৰিউমৰ হৈ গ'ল এতিয়া ছ'চিয়েল মিডিয়াত স্প্ৰেড হৈ গ'ল তাৰ পিছতে জাষ্টিছ বৰ্মা কি হ'ল এখেতক দিল্লী হাইকোৰ্টৰ পৰা এলাহাবাদ হাইকোৰ্টলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ল যেতিয়া ট্ৰান্সফাৰ কৰি দিলে এই ঘটনাটোৱে আৰু বেছি হাইলাইটত আহি গ'ল যে ট্ৰান্সফাৰ কিয় কৰিলে এতিয়া সুপ্ৰিম কোৰ্টে ক'লে যে নহয় এইটো কাৰণে নহয় বেলেগ এটা কাৰণত প্ৰপাৰ কলেজিয়াম ফলো কৰি পেলাই তেখেতক আমি ট্ৰান্সফাৰ দিছো ঠিক আছে বেলেগ কাৰণত এই বুলি কৈ থৈ দিলে কিন্তু এতিয়া আকৌ কি হ'ল দিল্লী হাইকোৰ্টে এই ঘটনাৰ ওপৰত সূক্ষ্মভাৱে তদন্ত কৰিবৰ কাৰণে আদেশ দিছে সেইটো আছিল নিউজটো বেলেগ একো নাই ওকে প্ৰেসিডেন্ট অফ সাম্ভাল মস্ক মেনেজিং কমিটি এৰেষ্টেড অভাৰ ভায়োলেন্স ইন 2024 এটা এটা ইম্পৰ্টেন্ট নিউজ হয় ইম্পৰ্টেন্ট নিউজ কিয় হয় কাৰণ চোৱা ইউপিত এটা মস্ক আছে ইউপি সাম্ভাল ৰিজনত এটা মস্ক আছে মস্ক মানে গম পাইছে মছজিদ যাৰ নামটো হ'ল শাহী জামা মছজিদ শাহী জামা মছজিদ এই মছজিদটো মাজতে এটা কন্ট্ৰভাৰ্চিত আছিল যে এই মছজিদটোত হেনো ইয়াৰ আগতে এটা মন্দিৰ আছিল সেই মন্দিৰটো ভাঙি পেলাই এই মছজিদটো বনোৱা হ'ল তেনেকুৱা এটা কথা চলিছিল গতিকে সেইটো কনফাৰ্ম কৰিবৰ কাৰণে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ এটা গ্ৰুপ গৈছিল যে সঁচাকৈ এই মছজিদটোৰ বনোৱাৰ আগতে এই জেগাতে মন্দিৰ আছিল নেকি সেই কথাটো কনফাৰ্ম কৰিবৰ কাৰণে এটা আৰ্কিঅলজিষ্টৰ গ্ৰুপ ইয়াত গৈ পাইছিল ঠিক আছে কেতিয়া হৈছিল নৱেম্বৰ 24 2024 আৰ্কিঅলজিক্যাল সাৰ্ভে গ্ৰুপটো গৈ পেলাই সাৰ্ভেটো আৰম্ভ কৰিছিল আৰম্ভ কৰোতে সেইটো সময়ত তেওঁলোকে মছজিদসমূহত এটা পবিত্ৰ এটা কুৱাৰ নিচিনা এটা থাকে মানে এটা পুখুৰী টাইপ য'ত নেকি তেওঁলোকে মুখ হাত বা তেনেদৰে পবিত্ৰ স্নান কৰে বুলি কয় ঠিক আছে মই বাৰু ইমান ডিটেইল নাজানো সেই বিষয়ে মানে মুছলমান ধৰ্মৰ বিষয়ে বাট ষ্টিল সেই কুৱাটোৰ পৰা পানীখিনি বা সেই পুখুৰীটোৰ পৰা পানীখিনি উলিয়াই দিয়া হৈছিল কিয় উলিয়াই দিয়া হৈছিল কাৰণ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই ডেফিনেটলি কনফাৰ্ম কৰিবৰ কাৰণে অকণমানটো এক্সকেভেশ্যন কৰিব লগা হয় যে ইয়াৰ তলত একচুৱেলি মন্দিৰ আছিল নেকি সেইটো কনফাৰ্ম কৰিবৰ কাৰণে কিন্তু সেইবোৰ চলি থাকোঁতে কি হ'ল তাত থকা যিখিনি মানুহ সেইখিনিয়ে ভায়োলেন্ট তেওঁলোকে এটেক কৰি দিলে তেওঁলোকক ঠিক আছে ভায়োলেন্ট ৰূপ লৈ ল'লে আৰু তাতে 5জন মানুহৰ মৃত্যু হ'ল আৰু 30জন মানুহ আঘাতপ্ৰাপ্তও হ'ল বুলি ৰেকৰ্ডত আছে গতিকে সেই মন্দিৰটোৰ মেনেজিং কমিটি যিজন প্ৰেচিডেণ্ট জাফৰ আলী এখেতক এৰেষ্ট কৰিছে সেইটো কাৰণে ঠিক আছে এইটোৱে আছে নিউজত বাকি দেখা যাব উইথ টাইম ইয়াৰ ওপৰত কি নিউজ আহে ঠিক আছে নেক্সট নিউজ আছে SMK calls upon farmers to call protest on March 28 against police crackdown March 28 SMK যিসকল প্ৰতিবাদকাৰী তেওঁলোকে গোটেই অল ইণ্ডিয়া লেভেলত এটা ডাঙৰ কৃষক বিদ্ৰোহ বা সংগ্ৰাম কৰাৰ কথা ঘোষণা কৰিছে কিয় ঘোষণা কৰিছে SMK মানে বেলেগ একো নহয় সন্মুখ কিষাণ মৰ্চা পাঞ্জাবত এখিনি কিষাণে প্ৰতিবাদ কৰি আছে কৃষকসকলে পাঞ্জাবত প্ৰতিবাদ কৰি আছে কিয় প্ৰতিবাদ কৰি আছে তেওঁলোকে বিচাৰিছে যে MSP টো MSP দিম বুলি গভৰ্ণমেণ্টে কৈ দিলে MSP মানে মিনিমাম সাপোৰ্ট প্ৰাইচ ফসলসমূহৰ ওপৰত এটা মিনিমাম ৰেটত দিয়া হ'ব তাতকে তলত বিক্ৰী কৰা নহ'ব এনেকুৱা এটা ৰেট নিৰ্ধাৰণ কৰি তাকে MSP বুলি কয় মিনিমাম সাপোৰ্ট প্ৰাইচ কিন্তু মুখত ক'লেতো নহ'ব তাৰ কাৰণে লিগেল গ্যাৰান্টি দিব লাগিব ঠিক আছে লিগেলি এটা গ্যাৰান্টি দিব লাগিব লিখি পেলাই দিব লাগিব যে ইমানটো দিয়া হ'ব ঠিক আছে সেইটো তাৰ এটা লিগেল গ্যাৰান্টি আমাক লাগে MSP কাৰণে ডেট ৰিলিফ মেজাৰ ফৰ দ্য ফাৰ্মাৰ্স যে কৃষকসকলৰ কাৰণে যিসকল ধাৰ আছে তেওঁলোকৰ সেইসমূহ ৰিলিফ মানে ক্ষমা কৰি দিব লাগে অনাৰশ্বিপ ৰাইট অফ দ্য লেণ্ড টিলাৰ্স যিসমূহ গভৰ্ণমেণ্টে প্ৰভাইড কৰে যে ট্ৰেক্টৰ প্ৰভাইড কৰে বা ইকুইপমেন্ট প্ৰভাইড কৰে খেতি পথাৰত
সেই ইকুইপমেন্ট সমূহক সেই মানুহক দি দিব লাগে ঠিক আছে অনাৰশিপ দি দিব লাগে পেমেন্ট অফ পেন্ডিং সুগাৰ কেন এৰিয়াৰ্স মানে সুগাৰ মিলছ সমূহে কি হয় সুগাৰ কেন খেতিয়কসকলক যিমানটো পইচা দিব আছে কুঁহিয়াৰ খেতিয়কসকলক সো ইউপি বিহাৰ পাঞ্জাব এইটো ৰিজনত বহুত ডাঙৰ ডাঙৰ কুঁহিয়াৰ খেতি হয় ঠিক আছে সো কুঁহিয়াৰ যিসমূহ মিল থাকে ন মিল অনাৰ সমূহে কি হয় পেমেন্ট সমূহ পিছত লেট কে দিয়ে বা ডিলে কৰে সো সেই পেমেন্ট সমূহ পেন্ডিং যিসমূহ সুগাৰ কেন এৰিয়াৰ্সৰ পেমেন্ট আছে সেইখিনি কমপ্লিট কৰি দিবৰ কাৰণে বুলি পেলাই প্ৰতিবাদ কৰি আছে আৰু নতুন এগ্ৰিকালচাৰাল পলিচি এটা কম্প্ৰিহেনসিভ এগ্ৰিকালচাৰাল পলিচি আনিব লাগে বুলি পেলাই প্ৰতিবাদ কৰিছে ঠিক আছে হেতু আছে নিউজত আৰু তেওঁলোকে এফএমকে এটা অনুৰোধ কৰিছে যে অহা 28 মাৰ্চত গুটেই দেশ জুৰা এটা প্ৰতিবাদ হ'ব লাগে ঠিক আছে যে এখন আমাক কম্প্ৰিহেনসিভ ফাৰ্মাৰ পলিচি এখন লাগে ঠিক আছে এগ্ৰিকালচাৰ পলিচি এখন আমাক লাগে আৰু এমএসপি বিশেষকৈ মেইন ডিমান্ড এটাই হয় যে এমএসপি কে লিগেলাইজ কৰিব লাগে লিগেলাইজ ষ্টেটাস দিব লাগে লগতে নতুন এটা এগ্ৰিকালচাৰ পলিচি আনিব লাগে যেটো কম্প্ৰিহেনসিভ হ'ব ঠিক আছে আৰু নেক্সট নিউজটো হ'ল পিএম হুনছ ট্ৰেজেডি 5 পুলিশ পাৰ্সন অৰ্ডাৰ টু ৰিটায়াৰ হুনছ মানে হ'ল মানে এটা টাইপ অফ হুইস্কি মানে লোকেল মদ ক'ব গ'লে ঠিক আছে এই লোকেল মদ খাই পেলাই 2023 চনত 14 জন মানুহৰ মৃত্যু হৈছিল ঠিক আছে ভেলাপুৰাম নামৰ ঠাইত ডিস্ট্ৰিক্টত ঠিক আছে সাউদাৰ্ণ ইণ্ডিয়া সো সেই ঘটনাটোতো এতিয়া হোৱা নহয় কিন্তু বৰ্তমান এজন ডিএসপি আহিছে ঠিক আছে তেখেতে এই ঘটনাটো একচুয়ালি এক্সপ্ৰেছ হৈছিল মে 13 2023 ঠিক আছে কোড হৈছিল একিয়াৰ পুৰাম নামৰ এখন কোষ্টেল ভিলেজত ঠিক আছে সেই ঘটনাটোৰ লগত ৰিলেটেড যিসকল পুলিশ পাৰ্সন আছিল যাৰ অৱহেলাৰ কাৰণে এই ঘটনাটো হৈছিল এই পুলিশ পাৰ্সন কিজনক বৰ্তমান সাসপেন্ড কৰি দিয়া হৈছে এইটো নিউজ আছিল কিন্তু ইয়াত জানিবলগীয়া কথা এটো যে হুনছ কি হয় ঠিক আছে এক্সামতো এই পুলিশ পাৰ্সন কিজনৰ নাম নাহে কিন্তু ডেফিনেটলি আহিব পাৰে যে হুনছ কি হয় হুনছ বেলেগ একো নহয় হুনছ হ'ল এক প্ৰকাৰ লোকেল হুইস্কি ঠিক আছে লোকেল মদ যে বনায় তেনেকুৱা তো ইয়াৰ বেসিছত আজি So as a news basis kitaman news MCQ ami attempt koribo chesta koribo so which political party started a primary election to endorse Imamoglu ঠিক আছে কোনটো political party আছে next why was Istanbul mayor Ekrem Imamoglu formally arrested chesta koriboson what did the Supreme Court take for further investigation ঠিক আছে গতিকে এই এমসিকিউ কিটা আপুনি অ্যাটেম্প কৰিব চেষ্টা কৰিব মই যিমান পাৰি শৰ্ট ফৰ্মত দিনটো নিউজ সমূহ কভাৰ কৰিব চেষ্টা কৰো বৰ বেছি দীঘলীয়া নাৰাখো সেশন সমূহ ঠিক আছে মানে 1 ঘন্টা যদি সেশন ৰাখো বা হাফ এন আৱাৰ 1 ঘন্টা তেনে হলে বহুতে বৰ পাব পাৰে বা নট নেসেসাৰি অলসো ঠিক আছে যেহেতু আমি ডেইলি কভাৰ কৰি আহিছো উইদিন 10 মিনিটছতে মই কভাৰ কৰিব কাৰণে যত্ন কৰিম থ্যাংক ইউ সো মাচ আপোনালোকে চাই থাকিব